ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। হয়, অৰুণোদয় আঁচনি ৩,০০০ টকালৈ বৃদ্ধি হ'ব। কেতিয়াৰ পৰা বৃদ্ধি হ'ব, কোনসকলে পাবনে নাপাব, সঁচাকৈ বৃদ্ধি হ'ব নহ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে, সকলোখিনি কথা জনাম। চ' আছামিজ ব্লগাৰ PK ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো আপোনালোকে ভালে থাকক, ভালে থকাটো কামনা কৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ৩,০০০ টকালৈকে অৰুণোদয় আঁচনি বৃদ্ধি হ'ব। কেতিয়াৰ পৰা বৃদ্ধি হ'ব জনাই আছোঁ। এতিয়া ইয়াৰ আগতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যিহেতু আপোনালোকে বহুতে কৈ আছিলে এইখিনি ক্ষেত্ৰত, এতিয়া হয়তো আপোনালোকৰ সেইফালেও হৈছে এইখিনি অৰুণোদয় আঁচনি যিসকল মহিলা প্ৰকৃততে পাব লাগিছিলে, পাই আছিলে, তেওঁলোকৰ নাম কৰ্তন কৰা হৈছিলে, আকৌ সেইখিনি তেওঁলোকে বাদ পৰিছিলে, তেওঁলোকৰ মাজতে সেইখিনি নোসোমোৱা হ'ল। এতিয়া আপোনালোকৰ সেইফালে আপোনালোকৰ নামৰ এইখিনি লিষ্ট আহিছে নাই কমেণ্টত জনাব। কাৰণ কেলৈ এতিয়া আকৌ অৰুণোদয় যিসকলৰ নাম কৰ্তন কৰি দিয়া হৈছিলে তেওঁলোকক DC অফিচলৈ মতা হৈছে, আকৌ পঞ্চায়তৰ যোগেদি লিষ্ট আহিছে, আকৌ ডকুমেণ্ট জমা লৈছে। আৰু মই কৈছোঁৱে যে আপোনালোকে যিসকলে পাব লাগে, বিশেষকৈ এতিয়া আঁচনিখন ৰূপায়ণ কৰা হৈছে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে, যিসকল বিধৱা, বিশেষভাৱে সক্ষম যিসকল লোক আছে তেওঁলোকৰ বাবে, তেওঁলোকে যিসকল অবিবাহিতা, তো তেওঁলোকৰ বাবে এইখিনিক প্ৰাধান্য দিয়া হয়। তো এওঁলোকে কি হৈছিলে, এতিয়া নেকি যেতিয়া নেকি অৰুণোদয় আঁচনি ৩ ৰূপায়ণৰ ক্ষেত্ৰত, তেতিয়া সেই সময়ত বহুতো মহিলাৰ নাম কৰ্তন কৰি দিয়া হৈছিলে। তো তেওঁলোকে সেইখিনি ভাগি পৰিছিলে যে আমি পাম নাপাম কি হ'ব, কাৰণ কেলৈ পাব লাগে, তেওঁলোকৰ বাবে সেইখিনি আঁচনি ৰূপায়ণ কৰিছে। আৰু তেওঁলোকে যদি নাপায় দিব কাক? তো এইখিনি ক্ষেত্ৰত এতিয়া সেইখিনি এটা ক্ৰিয়েট কৰিলে যে হয় এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। চ' এতিয়া আকৌ কি কৰা হৈছে, নতুনকৈ সেইখিনি লিষ্ট ওলাইছে। আকৌ আপোনালোকে ডকুমেণ্ট দিছে নাই দিয়া আপোনালোকে কমেণ্টত জনাব। কিন্তু আপোনালোকে সকলোৱে এইখিনি পাব, কাৰণ কেলৈ অৰুণোদয় আঁচনি আপোনালোকে পাবলগীয়া, পাবই লাগিব আৰু পাবই সেইখিনি। কাৰণ কেলৈ এনেকুৱাটো হ'ব নোৱাৰে, যিসকলৰ বাবে আঁচনি ৰূপায়ণ কৰিছে যদি তেওঁলোকে এই অৰুণোদয় আঁচনিৰ নিজৰ নাম অন্তৰ্ভুক্ত হৈ নাথাকে, তেনেহ'লে দিব কাক? তো এইখিনি আপোনালোকে পাব, চিন্তা কৰাৰ বিষয় নাই। এতিয়া যিহেতু অৰুণোদয় আঁচনি 1250 টকাকৈ আপোনালোকে পাই আহিছে, এতিয়া এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে মানে কি, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে মই আপোনালোকক সবিশেষ সেইখিনি জনাইছোঁ যে যিহেতু শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছিলে, আৰু এই শীতকালীন অধিৱেশন বুলি নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি অলপ দিনৰ আগতে সেইখিনি জনাইছিলে যে অৰুণোদয় আঁচনি এইখিনি বৃদ্ধি কৰাব, প্ৰায় ৩,০০০লৈকে বৃদ্ধি কৰিব বুলি তেনেদৰে সেইখিনি কৈয়ে থাকে। তো এই প্ৰসংগত যিহেতু অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই সেইখিনি উত্থাপন কৰিছে যে অৰুণোদয় আঁচনি বৃদ্ধি কৰাৰ আপোনালোকে কথা আছিলে, কেতিয়ালৈ বৃদ্ধি কৰিব, ৩,০০০ টকালৈ বৃদ্ধি কৰিম বুলি তেনেদৰে কৈছিলে, বৃদ্ধি কৰিব লাগে। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে মই সেইখিনি বৃদ্ধি কৰাৰ ক্ষেত্ৰত অতি সোনকালে বৃদ্ধি কৰিম। আৰু নতুন বছৰ নেকি যেতিয়া আহিব জানুৱাৰীতে, এই অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিব, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিম। মুঠৰ তেওঁলোকৰ এই যি অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা বৃদ্ধি হ'ব, অৰ্থাৎ আপোনালোকৰ ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ কথা কৈছে, অৰ্থাৎ ৩,১০০ হ'ব পাৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জানিবলৈ দিছে। তো এতিয়া কথাটো হ'ব, এই মাজত এই কেইটামান দিন আছে, তো জানুৱাৰীত কেনেদৰে কি হয়, এতিয়া অৰুণোদয় আঁচনি সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কথাটো হ'ল কি, আপোনালোকৰ বৃদ্ধি হোৱাটো সম্ভাৱনা বহুত বেছি আছে, যিহেতু এইখিনি বৃদ্ধি কৰিম বুলি কৈছিলে। তো দেখা যাওক কি হয় নহয়, ৩,০০০ টকালৈ কিন্তু বৃদ্ধি হোৱাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। চ' এইখিনি আছিলে, আগন্তুক সময়ত আপডেট পালে আপোনালোকক জনাম। আৰু আপোনালোকৰ এই লিষ্ট আহিছে নাই আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই।